Welcome to the channel. আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ সকলোৰে বাবে। আমি যিহেতু হিষ্ট্ৰী চেপ্টাৰ পঢ়ি আছিলোঁ, হিষ্ট্ৰী আজি চেপ্টাৰ 2 হ'ব হা, এইটো ভুলতে 1 হৈ গ'ল। মানে আজি হিষ্ট্ৰী আমি চেপ্টাৰ নম্বৰ 2টো আমি ডিছকাছ কৰিম, তাৰ MCQবিলাক ছল্ভ কৰিম। মই অলৰেডি তোমালোকক ছ'চিয়েল ছায়েন্সৰ MCQ ছিৰিজ আৰম্ভ কৰিছোঁ। ডেছক্ৰিপশ্যনত প্লে'লিষ্ট দি থ'ম, তোমালোকে আগৰ ভিডিঅ'কেইটাও পাই যাবা। আজি আমি হিষ্ট্ৰী ছেকেণ্ড চেপ্টাৰটো আমি ধুনীয়াকৈ পঢ়িম আৰু তাৰ যিমানখিনি কুৱেশ্যন বেংকৰ MCQ আছে সেইখিনি আমি সলিউশ্যন উলিয়াম। আৰু এই চেপ্টাৰটো মই ধুনীয়াকৈ পঢ়োৱাও আছে, আমাৰ ইউটিউবত চেনেলতে পঢ়োৱা আছে, সেইটোও ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, চেপ্টাৰটো পঢ়ি ল'ব পাৰিবা। আৰু নোটছৰ কাৰণেতো ছ'চিয়েল ছায়েন্সৰ নোটছ জানাই বেষ্ট হয়, আৰু আমাৰ তাত তোমালোকে ভিডিঅ'টো শেষত কেনেকৈ ল'ব লাগে গম পাই যাবা। এই চেপ্টাৰটো গোটেই নোটছখিনি অসমীয়া মিডিয়াম ইংলিছ মিডিয়াম দুইটা মিডিয়ামত আছে। কুৱেশ্যনখিনি খালি অসমীয়া মিডিয়ামত হ'ব হা, বেয়া নাপাবা, কাৰণ মানে মোৰ অলপ প্ৰব্লেম হৈ যায় গোটেইখিনি বিচাৰি থাকাত, সেইবাবে আমি এটা এটাকৈ কুৱেশ্যন চাওঁ আহা। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে, এইটো 2025ত HSLCত অহা কুৱেশ্যন হয়। অসহযোগ আন্দোলনৰ বিষয়ে তলত দিয়া উক্তিকেইটা বিচাৰ কৰা, কোনটো শুদ্ধ সুধিছে। ঠিক আছে, লুন আইনৰ বিৰোধিতা কৰা হৈছিলে, এইটো নহয়। লুন আইনৰ বিৰোধিতা তোমাৰ যেতিয়া আইন অমান্য হৈছিলে তাৰ আগত হৈছিলে, এইটো নহয়। ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিলে, এইটো হয়। হিন্দু আৰু মুছলমানৰ মাজত একতা, একতা বাঢ়িছিলে অসহযোগ আন্দোলনৰ ফলত। মহিলাসকলে অংশগ্ৰহণ কৰা নাছিল, ভুল, মহিলাসকলেও অংশগ্ৰহণ কৰিছিল। তো 2 and 3। নেক্সট কুৱেশ্যন আকৌ HSLC 2025ৰ কুৱেশ্যন, তলৰ কোনকেইটা 1947 চনৰ ভাৰত স্বাধীন আইনৰ দফা আছিল। ঠিক আছে, ভাৰত স্বাধীন আইন যে হৈছিলে 1947 চনত, তাত কি আছিলে। প্ৰথম কথা, 15 আগষ্ট তাৰিখে ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব, এইটো আছিলে। প্ৰতিখন স্বশাসিত দেশেই ৰজাই নিযুক্তি দিয়া একোজনকৈ প্ৰধানমন্ত্ৰী থাকিব। প্ৰধানমন্ত্ৰী বুলি নাছিলে তাত উল্লেখ, তোমালোকে কিতাপখনত চাবা, গভৰ্ণৰ জেনেৰেল বুলি আছিলে, এইটো ভুল। ভাৰত আৰু পাকিস্তান দুখন স্বশাসিত দেশ গঠন কৰা হ'ব, আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই দুখনে ব্ৰিটিছ কমনৱেলথত যোগ দিবনে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব, এইটো আছিলে। দুয়োখন দেশৰ বিধানমণ্ডলে কেৱল ব্ৰিটিছ সংসদৰ তত্ত্বাৱধানতে আইন প্ৰণয়ন কৰিব পাৰিব, নহয়, তেওঁলোকক স্বাধীনভাৱে সেইটো কৰিব দিয়া হৈছিলে। তো 1 আৰু 3 কাৰেক্ট হ'ব, এইটো অপশ্যন বি। নেক্সট কুৱেশ্যন চাওঁ। ঘটনাক্ৰম অনুসৰি সজাব দিছে। আগষ্ট বিপ্লৱ মানে 1942 চনত হৈছিলে, যোনটো তোমাৰ এইটো ভাৰতৰ স্বাধীনতাৰ ভাৰতীয় আন্দোলনটোক আগষ্ট বিপ্লৱ বুলি কোৱা হয়। প্ৰত্যক্ষ দাবী দিৱস এইটো 1946 চনত হৈছিলে, আগষ্টত, 1946 চনৰ 16 আগষ্টত এইটো হৈছিলে। এইটো পাকিস্তানৰ দাবীত মুছলিম লীগে কৰিছিলে। পূৰ্ণ স্বৰাজৰ দাবী আই থিংক 1930 নে 1929 চাইমন কমিশ্যন আহিছিলে, চাইমন কমিশ্যনৰ পিছত পূৰ্ণ স্বৰাজৰ দাবী। তো পোনপ্ৰথমে চাইমন কমিশ্যন হ'ব, তাৰপিছত পূৰ্ণ স্বৰাজৰ দাবী হ'ব, তাৰপিছত 1942 চন আগষ্ট বিপ্লৱ, তাৰপিছত 2 ক'ত আছে, 3, 4, 1, 2 ক'ত আছে, এইটো অপশ্যন ডি। নেক্সট, অসহযোগ আন্দোলনৰ ইতিবাচক দিশ কি আছিলে। অস্পৃশ্যতা দূৰ কৰিছিলে, মাদক দ্ৰব্য নিষিদ্ধ হৈছিলে, শিক্ষানুষ্ঠান বৰ্জন কৰিছিলে, এইটো ইতিবাচক দিশ নহয়। হিন্দু মুছলমানৰ মাজত ঐক্য সাধন হৈছিলে, 1, 2, 4, অপশ্যন এ কাৰেক্ট। নেক্সট, মহাত্মা গান্ধীয়ে 1942 চনৰ পৰা 1927 চনলৈ সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছিল, যদিও কোনকেইটা কামৰ সৈতে জড়িত আছিল। এইটো একদম কিতাপখনৰ শেষত একেবাৰে পইণ্ট ৱাইজ যে আছে তাত আছে, তাৰ পৰা আহিছে। অস্পৃশ্যতা দূৰীকৰণৰ লগত আছিলে, হিন্দু মুছলমানৰ একতাৰ কাৰণে আছিলে, খাদী জনপ্ৰিয়কৰণৰ আছিলে, এইটো কাৰণে নহয় হা। 1, 2, 3 কাৰেক্ট। নেক্সট, দ্বিতীয় ঘূৰণীয়া মেজমেলৰ ব্যৰ্থতাৰ বাবে ভাৰতীয় আন্দোলন হৈছিলে, নহয়। জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি ভাৰতীয় আন্দোলনৰ অন্যতম কাৰণ, অপশ্যন বি কাৰেক্ট। তো কোনটো হ'ব, এ অশুদ্ধ, বি শুদ্ধ। নেক্সট কুৱেশ্যন, তলৰ কোনটো শুদ্ধভাৱে মিল আছে কৈছে। দাণ্ডী যাত্ৰা 1930 চন, হয়। ৰাওলাট আইন 1920 চন নহয়, 1919 আছিলে। চৌৰি চৌৰাৰ ঘটনা 1922 চন, ইয়েছ, ফেব্ৰুৱাৰী মাহত হৈছিলে। গান্ধী আৰোইন চুক্তি 1931 চন, ইয়েছ। তো 1, 3, 4, ঠিক আছে, চনবিলাক মনত ৰাখিব লাগিব কিন্তু। নেক্সট, ভাৰতৰ প্ৰথমটো গণ আন্দোলন অসহযোগ আন্দোলনৰ বাবে কি হৈছিলে। হিন্দু মুছলমানৰ একতা বৃদ্ধি হৈছিলে, জনসাধাৰণৰ মাজত জাগৰণ, ব্ৰিটিছৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষমতাৰ প্ৰত্যাহ্বান। আন্দোলনৰ মাত্ৰ ইতিবাচক দিশহে আছিলে, নাই, নেতিবাচক দিশো আছিলে কিছুমান। 1, 2, 3 কাৰেক্ট। নেক্সট কুৱেশ্যন, চাইমন কমিশ্যন সম্পৰ্কে কোনটো শুদ্ধ হয়। পোনপ্ৰথমে চাইমন কমিশ্যনৰ মুখ্য উদ্দেশ্য কি আছিলে। মণ্টেগো চেমছফৰ্ড শাসন সংস্কাৰৰ কৃতকাৰ্যতা অনুসন্ধান কৰা, এইটো মুখ্য উদ্দেশ্য আছিলে। ছেকেণ্ড কথা, চাইমন কমিশ্যনৰ বিৰুদ্ধে আন্দোলন হৈছিলে,
আৰু তাত লালা ৰাজপথ ৰায়ৰ মৃত্যুও হৈছিলে ঠিক আছে তো এইটো কাৰেক্ট হয় তাৰ উপৰি ইয়াত কিয় আন্দোলন হৈছিলে কাৰণ ইয়াত এজনো ভাৰতীয় মানুহ নাছিলে তো তিনিটাই কাৰেক্ট গোটেই তিনিটাই কাৰেক্ট ডি নম্বৰ অপশ্যনত আছিলে তিনিটাই কাৰেক্ট নেক্সট মিলাব লাগে মোক তেজ দিয়া আৰু মই তোমাক স্বাধীনতা দিম এইটো কাৰ লগত মিলিব কোৱা সুভাষ চন্দ্ৰ বসুৱে কৈছিলে কৰিম কিম্বা মৰিম মহাত্মা গান্ধীয়ে কৈছিলে ভাৰত ত্যাগ আন্দোলনৰ সময়ত 4 এইটো চোৱা ইয়াত মিলা আছে নে এ লগত 2 ক'ত ক'ত আছে ইয়াতে আছে আৰু ইয়াতে আছে এই দুটাৰ ভিতৰত হ'ব বি লগত 4 ইয়াত বি লগত 4 আছে ইয়াত বি লগত 1 আছে এইটো নহ'ব অপশ্যন এ কাৰেক্ট বাকীকেইটা চাই নাথাকিলেও হ'ল থোৱা নেক্সট কুৱেশ্যন চাওঁ আহা সত্যাগ্ৰহৰ কৌশল পোনপ্ৰথমে গান্ধীজীয়ে ক'ত প্ৰয়োগ কৰিছিলে দক্ষিণ আফ্ৰিকাত এইটো মই অলপ আগত কৈ আহিলোঁ কোনে কৈছিলে সুভাষ চন্দ্ৰ বসুৱে প্ৰত্যক্ষ দাবী দিৱস ষ্টাৰ্টিঙতে কৈছিলোঁ কেতিয়া পালন কৰা হৈছিলে 1946 চনৰ 16 অক্টোবৰ তাৰিখে ৰাওলাইট আইন কেতিয়া প্ৰণয়ন হৈছিলে অলপ আগত কৈছিলোঁ যদি মনত আছে 1919 চনত ভাৰত স্বাধীন আইনৰ অনুমোদন কেতিয়া হৈছিলে জুলাই মাহত হৈছিলে 1947 চনৰ চ' আমাৰ আগষ্ট মাহত ভাৰত স্বাধীন হৈছিলে 15 আগষ্টত তাৰ এক মাহ আগত এই আইনখন আহিছিলে চৰি চৰা সংঘৰ্ষ কেতিয়া হৈছিলে মই কৈ আহিছোঁ 5 ফেব্ৰুৱাৰী 1922 চনত কৰিম কিম্বা মৰিম শ্লোগানটো গান্ধীজীয়ে কোনটো আন্দোলনৰ সময়ত দিছিলে অলপ আগত কৈছিলোঁ যদি মন কৰিছা ভাৰত ত্যাগ আন্দোলন গান্ধীজীয়ে অহিংস আন্দোলন আৰম্ভ কৰিছিল কেতিয়া 1919 চনৰ 6 এপ্ৰিল তাৰিখে মনত ৰাখিবা তাৰিখৰ সৈতে চিৰিয়েলি সজাব দিছে এইটো হোমৱৰ্ক থাকিলে মই আশা কৰিম 27 কুৱেশ্যনটোৰ এনসাৰ যিসকলে চাইছা কমেণ্ট কৰিবা হে যে 27 কোনটো অপশ্যন কাৰেক্ট হয় ভিডিঅ'টো পজ কৰি লোৱা কমেণ্ট কৰিবা বুলি মই আশা কৰিলোঁ ইণ্ডিয়ান অপিনিয়ন বাতৰি কাকতখনৰ মূল উদ্দেশ্য কি আছিলে এই বাতৰি কাকতখনৰ উদ্দেশ্য আছিলে ভাৰতীয়সকলক ৰাজনৈতিক আৰু সামাজিকভাৱে শিক্ষিত আৰু সচেতন কৰা এইখন কি হয় ইণ্ডিয়ান অপিনিয়ন যেতিয়া আমাৰ মহাত্মা গান্ধীয়ে সাউথ আফ্ৰিকাত আছিলে দক্ষিণ আফ্ৰিকাত তাত তেওঁ এইখন আলোচনী প্ৰকাশ কৰিছিলে কি নাম ইণ্ডিয়ান অপিনিয়ন মনত ৰাখিবা ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ হোৱা সত্যাগ্ৰহীজন কোন আচাৰ্য বিনোবা ভাবে ৰুছ বিপ্লৱ কেতিয়া হৈছিলে ৰাছিয়ান ৰিভলিউশ্যন কেতিয়া হৈছিলে মনত ৰাখিবা 1917 চনত গান্ধীজীয়ে সত্যাগ্ৰহ গ্ৰহণ কৰোঁতে কোন দুগৰাকী মহান মনীষীৰ পৰা ইনস্পিৰেশ্যন পাইছিলে কোন মনত ৰাখিবা এজন হ'ল থৰু এজন হ'ল টলষ্টয় দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত বহিছিলে লণ্ডনত ঠিক আছে মনত থাকিব এটা বস্তু ভাৰতৰ জাতীয় সেনাবাহিনীৰ মূল শ্লোগান কি জয় হিন্দ ঠিক আছে আৰু আমাৰ ভাৰতৰ জাতীয় সেনাবাহিনীৰ প্ৰতিষ্ঠাপক কোন আছিলে নেতাজী সুভাষ চন্দ্ৰ বসু তলৰ ঘটনাসমূহ ঊৰ্ধ্বক্ৰমত সজোৱা সবতকৈ প্ৰথমটো স্বদেশী আন্দোলন হৈছিলে আমি লাষ্ট চেপ্টাৰত পঢ়ি আছোঁ 1905 চনত তো এইটো অপশ্যন এইটোত আছে আৰু এইটোত আছে অ'কে তাৰপিছত অসহযোগ আন্দোলন হৈছে য়েছ তাৰপিছত ভাৰত ত্যাগ আন্দোলন নহয় ভাৰত ত্যাগ আন্দোলন লাষ্টত হৈছে 1942 চন তো অপশ্যন চি কাৰেক্ট তলৰ কোনজন ভাৰতলৈ অহা কেবিনেট মিছনত অন্তৰ্ভুক্ত নাছিলে কেবিনেট মিছনক ভাৰতৰ যেতিয়া স্বাধীন আছিলে তাৰ আগত ব্ৰিটিছে কেবিনেট মিছন ভাৰতলৈ পঠালে তাত 3জন মানুহ আছিলে 3জন মানুহৰ নাম বহুত ইম্পৰ্টেণ্ট মনত ৰাখিবা এজন হ'ল আলেকজেণ্ডাৰ এভি আলেকজেণ্ডাৰ এজন হ'ল পেট্ৰিক লৰেঞ্চ আৰু এজন হ'ল ষ্টেফৰ্ড ক্ৰিপছ ঠিক আছে 3জন কোন নাছিলে সুধিছে চাইমন নাছিলে চাইমন কংগ্ৰেছৰ কোনখন অধিৱেশনে গান্ধীজীয়ে আৰম্ভ কৰা অসহযোগ আন্দোলনক আনুষ্ঠানিক মান্যতা দিছিলে নাগপুৰ অধিৱেশন চৰি চৰা কেতিয়া হৈছিলে অলপ আগত কৈ আহিছোঁ এইটো আৰু এটা কথা মনত ৰাখিবা কমিউনেল যোনটো বাটোৱাৰা হৈছিলে সাম্প্ৰদায়িক বাটোৱাৰা কেতিয়া হৈছিলে 1932 চন এইটো ইম্পৰ্টেণ্ট চন মনত ৰাখিবা এইটো ঘোষণা কৰিছিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰী মানে কোনজন ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ দিনত হৈছিলে ঠিক আছে ৰামছে মেকডনাল্ড কোনটো ঘটনাৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি পৰিত্যাগ কৰিছিলে কোনটো জানানে অপশ্যন চি জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড পঞ্জাৱৰ অমৃতসৰত ব্ৰিটিছে বহুত মানে নিৰ্দয়ভাৱে আমাৰ ভাৰতৰ যিসকল ইন'চেণ্ট আছিলে নিৰ্দোষী লোক তেওঁলোকক 100তকৈ বেছি লোকক তেওঁলোকে গুলিয়াই হত্যা কৰিছিলে সেইটো 1913 চনত হৈছিলে তাৰ ওপৰত কেশৰী 2 মুভিখনো আছে চাব পাৰা দক্ষিণ আফ্ৰিকাত থকা সময়ত মহাত্মা গান্ধীয়ে উলিওৱা আলোচনী বাতৰি কাকতখন কি অলপ আগত কৈ আহিলোঁ কি ইণ্ডিয়ান অপিনিয়ন
ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত কোন ঘটনাই 2024 চনৰ 8 আগষ্টত 82 বছৰ সম্পূৰ্ণ কৰে কোনটো হ'ব আমি 82 বিয়োগ কৰি চাওঁ 2024 82 বছৰ সম্পূৰ্ণ কৰিলে মানে 82 মাইনাছ কৰি চাওঁ আহা সেইবিলাক টেকনিক মই আগতে ইউজ কৰোঁ 14 অ'কে সৰি 2 তাৰপিছতে 12 আন গ'ল 4 1942 চনত ভাৰতীয় আন্দোলন হৈছিলে গান্ধীৰ দাণ্ডী যাত্ৰা কি বুলি জনা হয় লুণ সত্যাগ্ৰহ পূৰ্ণ স্বৰাজ দিৱস কেতিয়া পালন হৈছিলে ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা 1930 চনৰ 26 জানুৱাৰীত অসহযোগ আন্দোলনৰ লগত জড়িত নোহোৱা কাৰণটো কি অসহযোগ আন্দোলনৰ বিভিন্ন কাৰণ আছিলে তাৰ ভিতৰত এটা অন্যতম আছিলে ৰাওলাট আইন মতে মানে বহুত মানুহক তেওঁলোকে মানে বিনা কাৰণত বন্দী কৰিব পাৰে হেনেকুৱা জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড হৈছিল 1919 নে চনটো ভুল হৈছে নেকি একবাৰ চাবাচোন এনে মই ভুলকৈ ক'লোঁ নে চনটো ভুল হৈছে চাবা ব্ৰিটিছসকলৰ অৰ্থনৈতিক শোষণ এইটো কাৰণ কিন্তু নোহোৱা কাৰণটো সুধিছে এইটো হয় ভাৰতীয় লোন আইন সেইটো কাৰণ নহয় কোনটো শ্লোগান সুভাষ চন্দ্ৰ বসু আৰু ভাৰতীয় জাতীয় সেনাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত এইটো মোক তেজ দিয়া মই স্বাধীনতা দিম ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন কেতিয়া অনুমোদন কৰে 1947 চনৰ জুলাই মাহত মনত ৰাখিবা গান্ধী আইন চুক্তিৰ চৰ্তকেইটা কি প্ৰথমটো আছিলে হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিব লাগিব অসংগৃহীত জৰিমনা মাফ কৰিব লাগিব আৰু তৃতীয় পক্ষৰ ওচৰত বিক্ৰী নকৰা সত্যাগ্ৰহীৰ পৰা অধিগ্ৰহণ কৰা মাটিবোৰ ঘূৰাই দিব লাগিব গোটেই তিনিটা কাৰেক্ট নেক্সট লাষ্ট কুৱেশ্যন মেবি 1929 চনত কংগ্ৰেছৰ লাহোৰ অধিৱেশন হৈছিলে তাত সভাপতিত্ব কোনে কৰিছিলে জানানে জৱাহৰলাল নেহেৰু আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিলে তেখেতে তো এইখিনি আছিলে কুৱেশ্যন স্পীডত কৰি দিছোঁ কাৰণ থিয়ৰিখিনি আমি ডিটেইলছত অলৰেডি পঢ়ুৱাই আছে আই হোপ তোমালোকৰ অলপ প্ৰেক্টিছ হৈ গ'ল কুৱেশ্যন বেংকৰ সলিউশ্যন লৈ আহিছোঁ যদি ভাল কমেণ্ট আহে নেক্সট ভিডিঅ'ত অতি সোনকালে লৈ আহিবলৈ মই চেষ্টা কৰিম বাকী তোমালোকৰ যদি কোনোবাই ক্লাছ 10ৰ ষ্টুডেণ্ট আছে তোমালোকে হয়তো অলৰেডি জানাও তথাপি মই তোমালোকৰ কাৰণে জনাই দিওঁ আমাৰ এপত 5টা ছাবজেক্টৰ কাৰণে কোৰ্চ এভেইলেবল আছে তোমালোকৰ ফাৰ্ষ্ট অফ অল মেথছ আৰু ছায়েন্স মই তোমালোকক পঢ়াওঁ এই মেথছ আৰু ছায়েন্সত কি হয় জানানে লাইভ ক্লাছ হয় সোমবাৰ মঙলবাৰ মেথছ ৰাতি 8টা বজাত আৰু বুধবাৰ বৃহস্পতিবাৰ ছায়েন্সৰ 8টা বজাত আৰু যিখিনি চেপ্টাৰ অলৰেডি 5টামান চেপ্টাৰ হৈ গ'ল বৰ্তমান সময়ত সেই 5টা চেপ্টাৰৰ ৰেকৰ্ডেড ক্লাছ তোমালোকে পাই যাবা যি ক্লাছত পঢ়াওঁ তাৰ নোটছ মই দিওঁ তাৰপিছত ইয়াৰ উপৰি তোমালোকক মক টেষ্ট পাতোঁ মক টেষ্ট প্ৰত্যেক চেপ্টাৰৰ MCQ আহে যিহেতু মক টেষ্ট হিচাপে পাতা হয় ইয়াৰ উপৰি তোমালোকক মই হোমৱৰ্ক কৰিব দিওঁ আৰু কপিত পৰীক্ষা বহীত কেনেকৈ লং কুৱেশ্যনবিলাক লিখিব লাগে তাত চবকে চেক কৰি দিওঁ মোৰ পৰা কিয় পঢ়িব লাগে মেথছ মই পঢ়াওঁ মই মেথছত নিজে 100 আউট অফ 100 পাইছিলোঁ মেট্ৰিকত অসমত কোনো সেনেকুৱা টিচাৰ নাই যোনে মেথছত 100 পাই তোমালোকক অনলাইন পঢ়াই আছে ছায়েন্সত মই নিজে 99 পাইছিলোঁ মেট্ৰিকত আউট অফ 100 ঠিক আছে কি আছে তোমালোকক চেম্পল দেখাই দিছোঁ ক্লাছ PDF এক্সট্ৰা ক্লাছ দিওঁ মাজে মাজে মক টেষ্ট পাতোঁ প্ৰি ৰেকৰ্ডেড ক্লাছ থাকে ঠিক আছে আৰু ইয়াতে লাইভ ক্লাছখিনি এক্সট্ৰাকৈ শ্ব' কৰি থাকে তাৰপিছত ইংলিছৰ এটা কোৰ্চ আছে ইংলিছৰ কোৰ্চটো তোমালোকক আকাশ ছাৰে পঢ়ায় আকাশ ঘোষ আৰু সিও তেওঁ বহুত ব্ৰিলিয়াণ্ট ষ্টুডেণ্ট হয় তেওঁ নিজে ইংলিছত 100 আউট অফ 100 পাইছিলে মেট্ৰিকত আৰু তেওঁ তোমালোকক ইংলিছ পঢ়াই আছে অসমত এনেকুৱা কোনো টিচাৰ নাই অনলাইন যোনে ইংলিছত 100 পাই ক্লাছ 10ত ইংলিছ পঢ়াই আছে দিছ ইজ দ্য অনলি ওৱান চ' আমাৰ চেনেলটো অনলি ৰান বাই দ্য টপাৰ্ছ আৰু আমি নিজে টপাৰ ক্ৰিয়েট কৰিম তো ইংলিছতো তেনেকুৱা ছেইম চব চেপ্টাৰ পঢ়াই মক টেষ্ট দিয়ে এভৰিথিং তেখেতে দি আছে ছ'চিয়েল চায়েন্স মই নিজে মেট্ৰিকত 97 আউট অফ 100 পাইছিলোঁ ঠিক আছে আৰু মই তোমালোকৰ কাৰণে লৈ আহিছোঁ হেণ্ড ৰিটেন নোটছ ছ'চিয়েল চায়েন্সৰ প্ৰত্যেক চেপ্টাৰৰ আৰু বহুতে ক'ব অসমীয়া মিডিয়ামৰ কাৰণেহে দিয়ে ইংলিছ মিডিয়ামৰ কাৰণে কিয় নিদিয়ে তো ছ'চিয়েল চায়েন্সৰ আমাৰ এই নোটছটোত অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণে চেপ্টাৰ ৱাইজ কমপ্লিট নোটছ আছে কমপ্লিট নোটছ মানে কুৱেশ্যন এনচাৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ আছে ঠিক আছে এইটো জাষ্ট 340 এইবিলাক যিবিলাক দাম লিখা আছে সেই দামবিলাক তোমালোকে এটা বছৰৰ কাৰণে দিলেই হ'ল ইংলিছত চোৱা 749 এক বছৰত কোনে তোমালোকক ইংলিছ ইমান কম দামত পঢ়াব বেষ্ট কোৱালিটি দি আছোঁ আটাইতকৈ মিনিমাম প্ৰাইচত ঠিক আছে যেনেকৈ ছায়েন্সৰ 1000 এক বছৰ মেথছৰ 1000 এক বছৰ আৰু ছ'চিয়েল চায়েন্স ইংলিছ মিডিয়াম আছে তাৰপিছত এয়া ইংলিছ মিডিয়ামো আছে চোৱা ধুনীয়াকৈ হাতেৰে লিখা নোটছ ইয়াৰ উপৰি এইখিনি অসমীয়া মিডিয়ামতো আছে ইংলিছ মিডিয়ামতো আছে প্ৰবেবল MCQ আমি 300টামান MCQ দিছোঁ MCQ মানে ওৱান লাইনাৰ যিবিলাক পইণ্ট যিখিনি পইণ্টৰ পৰা মেট্ৰিকত MCQ আহিব পাৰে সেইখিনি তুমি প্ৰেক্টিছ কৰিব পাৰা ঠিক আছে ঠিক তেনেদৰে অসমীয়াৰ কাৰণেও মই নিজে নোটছ আনিছোঁ তোমালোকৰ কাৰণে 90 আউট অফ 100 পাইছিলোঁ অসমীয়াত মই মেট্ৰিকত ঠিক আছে আৰু মই নিজে অসমীয়াৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ লিখিছোঁ
ইয়াৰ উপৰি লং এনচাৰ আছে, কুৱেশ্যন বেংকৰ সলিউশ্যন আছে, ৰচনা আছে অসমীয়াৰ, তাৰপিছত তোমাৰ ব্যাকৰণৰ গোটেইখিনি পাৰ্ট আছে, ছন্দৰ পৰা আদি কৰি সমাসৰ পৰা আদি কৰি গোটেইখিনি সলিউশ্যন চব কুৱেশ্যন বেংকৰ এভৰিথিং তুমি 249 দিলে হ'ল, গোটেই বছৰটোৰ কাৰণে পাই যাবা। এইখিনিও আমাৰ উপলব্ধ আছে। এই বস্তুখিনি তোমালোকে ক'ৰ পৰা ডাউনলোড কৰিবা বা ক'ৰ পৰা পাবা মই জনাই দিওঁ। মেথছ এণ্ড ফিজিক্স হাব যোনটো এপ আছে, যোনটো চেনেলত তুমি ভিডিঅ'টো চাই আছা, সেই নামটো মাৰি দিয়া, এপটো ডাউনলোড কৰি লোৱা, তাৰপিছত তাতে আহিব এইখিনিতে ক্লাছ 10 বুলি লিখা থাকে। সেই ক্লাছ 10ত যাবা, তোমাৰ ৰিকুৱাৰ্ড যোনটো কোৰ্চ হয় তুমি পে' নাও কৰি বাই কৰি ল'বা। কিবা প্ৰব্লেম হ'লে মোক কমেণ্ট কৰিবা বা মেছেজ কৰিলে হ'ল, ঠিক আছে।